আমি অসম গণ পৰিষদ দলে আগন্তুক ২৬ৰ নিৰ্বাচনত এই সমষ্টিটো আমি বিচাৰিছোঁ। এই সমষ্টিটো নিশ্চিতভাৱে আমি আমাৰ দলত আমি জনাইছোঁ যে এই সমষ্টিটো আমাক দিব লাগে। এই সমষ্টিতে এবাৰ আমি নিৰ্বাচন খেলিম আৰু আমাৰ সকলো ফালৰ পৰা আমি নিৰ্বাচন খেলিবলৈ প্ৰস্তুত। সিদিনাখন আমি সাধাৰণ সভাত প্ৰস্তাৱ লৈছোঁ যে এই সমষ্টিটো আমাক দিব লাগে আৰু নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু বিগত নিৰ্বাচনত যদি চাওঁ, এই সমষ্টিটো আপোনালোকক এৰি দিয়া হৈছিলে দিছিলে। এতিয়া যোৱা বছৰ এৰিয়াটোতো নিশ্চিত দিছিলেই, আমি অলপ ভোটত আমি হাৰিলোঁ। তথাপিও ২৬লৈ আমাৰ ইয়াত আমাৰ মিত্ৰতা আছে, গতিকে এই মিত্ৰতা অব্যাহত থাকিব বুলি আমি আগৰ পৰা দাবী কৰি আহিছোঁ যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ তেওঁৰ অস্তিত্ব আমি জীয়াই ৰাখিব লাগিব। আৰু ভৱানীপুৰ সমষ্টি অসমৰ ভিতৰতে ব্যতিক্ৰমী সমষ্টি। ইয়াৰ জাতীয়তাবাদৰ সৰ্বশ্ৰেষ্ঠ ত্যাগ ইয়াতে আছে। যেই নহওক, আমি এই কথা আমি ক'বলৈ যে গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি এবাৰ দুবাৰ আমি অন্য দলকো আমি দিছোঁ, কিন্তু এইবাৰ আমাৰ অসম গণ পৰিষদ চিটটো লাগিব। অসম গণ পৰিষদ চিট লগা এই কাৰণ কি, আমি সাংগঠনিকভাৱে মজবুত। আপোনালোকে নিশ্চয় গম পাইছে, সিদিনা পঞ্চায়ত নিৰ্বাচন হ'ল, তাত মই জিলা পৰিষদৰ সদস্য নিৰ্বাচিত, গৰিষ্ঠ সংখ্যক ভোটত আমি সকলোৱে আমাক আদৰি লৈছে। এই সাংগঠনিক যিটো স্থিতি, সেইটো অতি মজবুত। তাৰোপৰি আমি দিনে নিশাই গাঁও সভাকে ধৰি বুথ কমিটি বা আঞ্চলিক সমিতি আমি সক্ৰিয়ভাৱে এইবিলাক গঠন কৰিছোঁ। সাংগঠনিকভাৱে আমি অতি মজবুত। আমি সুন্দৰ প্ৰস্তুতি চলাইছোঁ। অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট আছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বজালী সমষ্টিৰ পৰা আমি পৰৱৰ্তী ২৬ৰ চৰকাৰত প্ৰতিনিধিত্ব কৰাৰ কাৰণে দুই এটা দলেই আপ্ৰাণ চেষ্টা চলাই থকা হৈছে। আৰু অনাগত এই ২৬ৰ নিৰ্বাচনত অসম গণ পৰিষদ দলে এই সমষ্টিৰ নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদে দুইটা দলে একত্ৰিতভাৱে সন্মিলিতভাৱে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ম। নহয়, এইটো মিত্ৰজোঁটৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ ইয়াতে যে স্থিতি শক্তিশালী আৰু অসম গণ পৰিষদৰ যে স্থিতি শক্তিশালী, দুইটা দলেই নুই কৰিব নোৱাৰে। কাৰণ কিয়, আমি জিলা পৰিষদৰ ক্ষেত্ৰতে হওক বা আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতে হওক বা পঞ্চায়তৰ ক্ষেত্ৰতে হওক, আমিও ইয়াত কোনো গুণে কম নহয়। ভাৰতীয় জনতা পাৰ্টীৰ শক্তিটো আমি নুই নকৰোঁ, ইয়াতে আছে। কিন্তু মিত্ৰতাৰ ধৰ্ম পালন কৰি সকলোৱে সমষ্টি ভগাই ল'ব লাগিব। ১২৬টা সমষ্টিত অকল অসম গণ পৰিষদে প্ৰতিনিধিত্ব নকৰে বা ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিনিধিত্ব নকৰে। দুই এটা দলে আৰু UPPL আছে, আমাৰ DPF আছে, এতিয়া নতুনকৈ ৰাভা হাছং আছে, ৰাভা জনগোষ্ঠীৰ আমাৰ আছে। গতিকে আমি সকলোৱে গোটেইকেইটা দল লগ লাগি মিত্ৰতাত অনাগত ২৬ চনত অসমত NDA চৰকাৰ গঠন কৰাৰ কাৰণে আটাইকেইটা দল সাজু হৈছে।